প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী 3.5 দিয়া 4 নম্বৰ প্ৰশ্নবোৰ সমাধান কৰিম। আগৰ ভিডিঅ'ত আমি 3 নম্বৰ প্ৰশ্নলৈ সমাধান কৰিছো। তোমালোকে যদি চোৱা নাই সেই ভিডিঅ'বোৰ চাই লবা। 4 নম্বৰ প্ৰশ্ন দিছে তলৰ সমস্যাবোৰক লৈ ৰৈখিক সমীকৰণ জোৰ গঠন কৰা আৰু যিকোনো বীজীয় পদ্ধতিৰে হিহতৰ সমাধান উলিয়া। আমাক ইয়াতে এই সমস্যা কেইটামান দিয়া আছে। এই সমস্যাবোৰৰ আমি প্ৰথমতে ৰৈখিক সমীকৰণ জোৰ গঠন কৰিব লাগিব। তাৰ পিছত আমি যিকোনো বীজীয় পদ্ধতি ব্যৱহাৰ কৰি ইয়াৰে সমাধান উলিয়াব লাগিব। আগৰ ভিডিঅ'বোৰত আমি ইয়াৰে পদ্ধতিবোৰ আলোচনা কৰিছোৱে যে উপনয়ন পদ্ধতি, প্ৰতিস্থাপন পদ্ধতি, বজ্ৰগুণন পদ্ধতি এনেকুৱা যিকোনো এটা আমি পদ্ধতি ব্যৱহাৰ কৰি ইয়াৰে সমীকৰণ জোৰৰ আমি সমাধান উলিয়াব লাগিব। প্ৰথমতে 1 নম্বৰ প্ৰশ্নটো লৈছো। কোনো ছাত্ৰাবাসৰ মাহেকীয়া মাচুলৰ এটা অংশ নিৰ্দিষ্ট আৰু বাকিখিনি এজনে মেছত কিমান দিন খাদ্য গ্ৰহণ কৰিলে তাৰ ওপৰত নিৰ্ভৰ কৰে। যেতিয়া এজন ছাত্ৰই 20 দিন খাদ্য খায় তেন্তে তেওঁ ছাত্ৰাবাসত মাচুল দিব লাগে 1000 টকা। আকৌ এজন ছাত্ৰ বিয়ে যদি 26 দিন খাদ্য খায় তেওঁ মাচুল দিব লাগে 1180 টকা। নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিনত খাদ্যৰ দাম কি উলিয়া। এই প্ৰশ্নটোত এখন হোষ্টেলৰ কথা কৈছে আৰু সেই হোষ্টেলটোত দুটা মাচুল আছে। এটা হ'ল নিৰ্দিষ্ট মাচুল আৰু এটা হ'ল প্ৰতিদিনত খাদ্যৰ দাম। মানে নিৰ্দিষ্ট মাচুল তুমি দিবই লাগিব। তুমি হোষ্টেলত খাদ্য খালেও নাখালেও তুমি নিৰ্দিষ্ট মাচুলটো দিবই লাগিব, মানে ফিক্স মাচুল সেইটো দিবই লাগিব। আৰু এটা প্ৰতিদিনৰ মাচুল, তুমি যিমান দিন থাকা সেই দিনৰ মাচুল দিব লাগিব। ধৰি লোৱা 5 দিন থাকিলা তে 5 দিনৰ মাচুল দিলে হ'ল, বা 10 দিন থাকিলা 10 দিনৰ মাচুল দিব লাগিব। এই সমস্যাটো প্ৰথমতে এটা উদাহৰণৰ সহায়ত আমি ভালদৰে বুজিবলৈ চেষ্টা কৰোঁ। তাৰপিছত আমি ৰৈখিক সমীকৰণ জোৰ গঠন কৰিম। যেহেতু প্ৰশ্নটোত নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিনৰ মাচুলৰ কথা কৈছে, মই ধৰি লৈছোঁ যে নিৰ্দিষ্ট মাচুল কোনো এখন হোষ্টেলত নিৰ্দিষ্ট মাচুল 10 টকা, মানে 10 টকাটো ফিক্স দিবই লাগিব। আৰু প্ৰতিদিনৰ মাচুলটো ধৰি লোৱা 5 টকা। এতিয়া চোৱা এজন ল'ৰাই বা এজন ছোৱালীয়ে 4 দিন সেই হোষ্টেলটোত আছিলে, তেওঁ কিমান টকা দিব লাগিব। চোৱা নিৰ্দিষ্টটো দিবই লাগিব 10 টকা, এইটোতো দিবই লাগিব 10 টকা। আকৌ প্ৰতিদিনত কিমান টকা দিব লাগিব 5 টকা। চোৱা 4 দিন আছিলে 5 টকাকৈ এদিনত, 4 দিনত কিমান দিব লাগিব 5 4 গুণ 20 টকা দিব লাগিব। মানে 4 দিন থাকিলে তেওঁ মুঠ কিমান টকা দিব লাগিব 5 4 গুণ 20, 20 আৰু 10, মানে তেওঁ মুঠ দিব লাগিব 30 টকা। এনেকুৱাকৈ মুঠ মাচুলটো হিচাপ কৰা হ'ব। ইয়াত যে উদাহৰণটো কৰিলোঁ একেদৰে আমি প্ৰশ্নৰ সমস্যাটো সমাধান কৰিম। প্ৰথমতে আমি ধৰি লওঁ যে নিৰ্দিষ্ট মাচুলটো x টকা। ধৰা হ'ল নিৰ্দিষ্ট মাচুল 1 টকা আৰু প্ৰতিদিনৰ মাচুল y টকা। এতিয়া প্ৰশ্নমতে আমি সমীকৰণবোৰ গঠন কৰিম। এতিয়া প্ৰশ্নত কি দিছে, এই ছাত্ৰজনে 20 দিন খাদ্য খাই তেওঁ কিমান টকা দিছে 1000 টকা। মানে এই ছাত্ৰজনে 20 দিনত তেওঁ খাদ্যৰ মাচুল দিছে 1000 টকা। এইখিনি আমি সমীকৰণত লিখিম। ইয়াতে আমি উদাহৰণটো যেনেকুৱাকৈ লিখিছোঁ একেধৰণতে আমি লিখিম। চ' ইয়াতে 20 দিন দিয়া আছে, প্ৰশ্নত দিছে 20 দিন। 20 দিনত তেওঁ কিমান টকা দিছে 1000। চ' আমি ইয়াতে 30 পাইছিলোঁ, তেওঁ দিছে 1000। ইয়াতে এনেকুৱাকৈ লিখিলোঁ। চ' আমি কি ধৰিছোঁ নিৰ্দিষ্ট মাচুলটো x টকা। ইয়াতে আমি নিৰ্দিষ্ট মাচুলটো 10 টকা ধৰিছিলোঁ, ইয়াতে 10ৰ সলনি x ধৰিম কাৰণ x টকা লিখিছোঁ। আমি ইয়াতে x টকা বুলি ধৰিছোঁ, সেইবাবে x যোগ তেওঁ খাদ্য গ্ৰহণ কৰিছে 20 দিন। চ' প্ৰতিদিনত কিমান টকা বুলি ধৰিছিলোঁ আমি y টকা। তো 20 দিনত 20y হ'ব। আৰু প্ৰথম সমীকৰণটো হ'ব যে x + 20y = 1000। প্ৰথম সমীকৰণটো আমি পাইছোঁ যে x + 20y = 1000। এইটো 1 নম্বৰ সমীকৰণ। আকৌ আমি প্ৰশ্নৰ পৰা দ্বিতীয় সমীকৰণটো গঠন কৰিম। প্ৰশ্নৰ দ্বিতীয় হাৰত কি দিছে, বিয়ে যদি 26 দিন খাদ্য গ্ৰহণ কৰে তেওঁ মাচুল দিব লাগে 1180 টকা। মানে বিয়ে কি কৰিছে 26 দিনত তেওঁ কিমান টকা দিছে 1180 টকা। এইখিনিৰ পৰা আমি দ্বিতীয় সমীকৰণটো পাম। একে নিচিনাকৈ আমি লিখিম। চ' এতিয়া দিনটো হ'ব 26 দিন, আগত 20 দিন আছিলে এতিয়া 26 দিন। তাৰ প্ৰথমতে কি হ'ব নিৰ্দিষ্ট মাচুলটো আমি দিবই লাগিব, এইটো x। এতিয়া প্ৰতিদিনৰ মাচুল y টকা। এতিয়া 26 দিনত তেওঁ কিমান দিব 26y, মানে 26 × y 26y। আৰু মুঠ তেওঁ কিমান দিছে 1180 টকা।
সো ইয়াতে আমি কি পালো দ্বিতীয় সমীকৰণটো এটো আমি ইয়াতে লিখিম এতিয়া এটো হৈ গ'ল যে x + 26y = 1180 আমি যেটো সমীকৰণ দুটা পালো এতিয়া যিকোনো পদ্ধতি ব্যৱহাৰ কৰি এই সমীকৰণ দুটা সমাধান কৰিলে x আৰু y পাম এনেকুৱা ধৰণৰ প্ৰশ্নবোৰত সমীকৰণবোৰ যদি গঠন কৰিব পৰা তেতিয়া হলে সমাধানও কৰিব পাৰিবা সমীকৰণটো গঠন কৰা হে অলপ জটিল যদি সমীকৰণটো গঠন কৰিব পাৰিছা তেতিয়া হলে আৰামছে সমাধান কৰিব পাৰিবা সো ইয়াতে আমি অপোনেন্ট পদ্ধতি ব্যৱহাৰ কৰি এই সমীকৰণ দুজৰ সমাধান কৰিম ইয়াতে যেহেতু x ৰ সহগ 1 আৰু ইয়াতেও প্ৰথম সমীকৰণটোত x ৰ সহগ 1 x ৰ সহগটো সমান এবাৰ আমি ইয়াতে কি কৰিম বিয়োগ কৰি দিম ইয়াতে আমি দ্বিতীয় সমীকৰণৰ পৰা প্ৰথম সমীকৰণটো বিয়োগ কৰি দিম দ্বিতীয় সমীকৰণ এটো আৰু এটো প্ৰথম সমীকৰণ x + 26y - x + 20y আৰু সপক্ষতে বিয়োগ কৰিম 1180 - 1000 ইয়াতে এটো কি হ'ব x + 26y plus into minus minus plus into minus minus এটো বিয়োগ কৰিলে আমি পাম 180 180 এটো 180 এতিয়া ইয়াতে x plus x minus x cancel 26 minus 20 to 6 হ'ব এটো 6y equal 180 6 to পূৰণ ইফালে গলে হৰণ এনেকুৱা সমীকৰণবোৰ আগতে আমি সমাধান কৰিছোৱে 6 into 3 18 এটো 0 y ৰ মান পালো 30 এতিয়া y ৰ মান মই সমীকৰণ 1 ত বহাই দিলে বা সমীকৰণ 2 ত বহাই দিলে x ৰ মান পাম y ৰ মান সমীকৰণ 1 ত বহাই পাও এটো সমীকৰণ 1 ইয়াতে y ৰ মান বহাম এটো আছে x + 20 into y y ৰ সলনি লিখিম 30 equal 1000 x + 3 into 6 এটো 600 plus 2 পিনে গলে minus x ৰ মান পাম 1000 minus 600 এটো বিয়োগ কৰিলে আমি কি পাম 400 x ৰ মান পালো 400 আৰু y ৰ মান পাইছো 30 মানে নিৰ্দিষ্ট মাসুল x টো আছিল নিৰ্দিষ্ট মাসুল হ'ব 400 টকা আৰু y টো আছিল প্ৰতিদিনৰ খাদ্যৰ মাসুল এটো হল y মানে 30 টকা এটাকে নির্ণয় নির্দিষ্ট মাসুল 400 টকা আৰু প্ৰতিদিনৰ খাদ্যৰ মাসুল 30 টকা এইটো উত্তৰ এতিয়া 2 নম্বৰ প্ৰশ্ন এটা ভগ্নাংশৰ লবৰ পৰা এক বিয়োগ কৰিলে ই হয় গৈ 1/3 আৰু ইয়াৰ হৰৰ লগত 8 যোগ কৰিলে হয় গৈ 1/4 ভগ্নাংশটো নিৰ্ণয় কৰা আমাক এই প্ৰশ্নটোত এটা ভগ্নাংশ উলিয়াব দিছে ভগ্নাংশবোৰ আমি জানো এনেকুৱা আহি থাকে যে এটা হৰত থাকে আৰু এটা লবত আমি ধৰি লও যে লবৰ সংখ্যাটো x আৰু হৰৰ সংখ্যাটো y মানে ভগ্নাংশটো আমি ধৰি লম x/y ধৰা হল ভগ্নাংশটো হল যে x/y x টো লবৰ সংখ্যা আৰু y টো হৰ এতিয়া আমি প্ৰশ্নমতে সমীকৰণবোৰ গঠন কৰিম প্ৰশ্নত কি দিছে এটা ভগ্নাংশৰ লবৰ পৰা 1 বিয়োগ কৰিলে মানে ভগ্নাংশটোৰ আমি কি কৰিব লাগিব লবৰ পৰা 1 বিয়োগ কৰিব লাগিব লবৰ পৰা যদি আমি 1 বিয়োগ কৰো তেতিয়া ভগ্নাংশটো কি হয় 1/3 যেহেতু এই প্ৰথম লাইনটোত হৰৰ কথা একো কোৱা নাই মানে হৰৰ সংখ্যাটোৰ লগত আমি একো নকৰো যেহেতু অকল লবৰ পৰাহে 1 বিয়োগ কৰিব বুলি কৈছে আমি লবৰ পৰা 1 বিয়োগ কৰিম লবৰ পৰা 1 বিয়োগ কৰিলে ভগ্নাংশটো কি হ'ব 1/3 সো ভগ্নাংশটো আমি কি লিখিছো x/y প্ৰশ্নত কৈছে যদি আমি লবৰ পৰা 1 বিয়োগ কৰো এটো লবৰ পৰা 1 বিয়োগ কৰিম ভগ্নাংশটো কি হয় বুলি কৈছে 1/3 সো প্ৰশ্নমতে আমি এনেকুৱাকে লিখিছো এতিয়া 3 ৰে এই দুটা পদক পূৰণ কৰিম মানে ক্ৰস মাল্টিপ্লাই কৰিম এটো পূৰণ কৰিম আকৌ y ৰে 1 ক পূৰণ কৰিম 3 into x 3x minus 3 into 1 3 আকৌ y into 1 y হ'ব এটা y টো ইপিনে আনো এটো হ'ব যে 3x plus y টো ইপিনে নিলে minus y আকৌ minus 3 টো ইপিনে নিলে plus 3 এটো 1 নম্বৰ সমীকৰণ এতিয়া আমি দ্বিতীয় হাৰিটোৰ পৰা দ্বিতীয় সমীকৰণটো গঠন কৰিম
ইয়াৰে দ্বিতীয় শাৰীত কি দিছে ইয়াৰ হৰৰ লগত 8 যোগ কৰিলে হৰৰ লগত যদি আমি 8 যোগ কৰো তেতিয়া ভগ্নাংশটো কি হয় 1/4 সো ইয়াতে আমি হৰৰ লগত 8 যোগ কৰিব লাগিব আৰু লবৰ লগত আমি একো কৰিব নালাগে কাৰণ লবৰ কথা ইয়াতে একো কোৱাই নাই এইভাবে অকল আমি হৰৰ লগতহে 8 যোগ কৰিম যেতিয়া ভগ্নাংশটোৰ আমি হৰৰ লগত 8 যোগ কৰিম তেতিয়া ভগ্নাংশটো কি হ'ব 1/4 ভগ্নাংশটো আমি কি ধৰিছিলো x/y এতিয়া হৰ ইটো হৰটো y হৰৰ লগত আমি কি যোগ কৰিব লাগিব 8 এটা যোগ কৰিলো এতিয়া ভগ্নাংশটো কি হয় বুলি কৈছে 1/4 আকৌ আমি ক্ৰস মাল্টিপ্লাই কৰিম 4 এৰে x ক পূৰণ কৰিম 1 এৰে দুটা পদক পূৰণ কৰিম 4 * x 4x আৰু 1 এৰে পূৰণ কৰিলে একে থাকিব এটো y + 8 থাকিব এতিয়া y টো আমি ইপিনে আনো এটো 4x ইপিনে আনিলে মাইনাস হ'ব ইকুয়াল 8 এটো দ্বিতীয় সমীকৰণ এতিয়া সমীকৰণ দুটা আমি পালো এই সমীকৰণ দুটা সমাধান কৰিলে x আৰু y এর মান পাম ইয়াতে আকৌ অপোনেন্ট পদ্ধতি ব্যৱহাৰ কৰিম ইয়াৰে x ৰ সহগটো 3 আৰু দ্বিতীয় সমীকৰণৰ x ৰ সহগটো 4 আমি সমান কৰিব লাগিব প্ৰথম সমীকৰণটোক আমি 4 এৰে পূৰণ কৰিম 4 * 3 12 হ'ব আৰু দ্বিতীয় সমীকৰণটোক আমি 3 এৰে পূৰণ কৰিম 3 * 4 12 হ'ব অপোনেন্ট পদ্ধতিটো আমি আগৰ ভিডিঅ শিকিছোৱে এটো 4 এৰে পূৰণ কৰিব লাগিব 4 * 3 12 এটো 12x হ'ব আটাইকিটা পদক 4 এৰে পূৰণ কৰিম 4 * y 4y আকৌ 4 * 3 12 এতিয়া দ্বিতীয় সমীকৰণটোক আমি 3 এৰে পূৰণ কৰিম 4 * 3 আকৌ 12 হ'ব 3 * y 3y হ'ব আকৌ 8 * 3 24 এতিয়া এই দুটা সমীকৰণ বিয়োগ কৰিলে আমি y এর মান পাম এটো প্লাস আছে এটো মাইনাস হ'ব মাইনাস আছে এটো প্লাস হ'ব প্লাস আছে এটো মাইনাস হ'ব প্লাস 12x মাইনাস 12x ক্যান্সেল মাইনাস 4 প্লাস 3 কৰিলে আমি পাও মাইনাস 1 মানে মাইনাস y হ'ব আকৌ মাইনাস 24 প্লাস 12 কৰিলে আমি পাও মাইনাস 12 মাইনাস মাইনাস 2 পিনে ক্যান্সেল y এর মান আমি পালো 12 এতিয়া y এর মান মই যি কোনো এটা সমীকৰণ বহুৱাই দিলে x এর মান পাম এতেকে y এর মান সমীকৰণ 2 ত বহুৱাই পাও এটো সমীকৰণ 2 ইয়াতে মই y এর মান বহুৱাম y এর মানটো 12 তোমালোকে সমীকৰণ 1 তে বহুৱাব পৰা একে মানে পাবা এটো মাইনাস y ঠাইত লিখিম 12 ইকুয়াল 8 তে মাইনাস 12 টো ইপিনে নিউ প্লাস 12 হ'ব 4x হ'ব ইকুয়াল 8 + 12 এটা 4 টো পূৰণ আছে ইপিনে গলে হৰণ হ'ব 12 + 8 কৰিলে আমি পাও 20 এটো ক্যান্সেল কৰিব পাৰো 4 * 5 20 x এর মান পালো 5 আমাক প্ৰশ্নত ভগ্নাংশটো উলিয়াব দিছিলে ভগ্নাংশটো আমি কি ধৰিছিলো x/y সো x এর মান কি পাইছো 5 আৰু y এর মান কি পাইছো 12 মানে আমাৰ ভগ্নাংশটো কি হ'ব 5/12 এখন লিখিছো এটাকে নিৰ্ণয় ভগ্নাংশটো হল 5/12 এটো উত্তৰ এতিয়া 3 নম্বৰ প্ৰশ্ন ইয়াতে দিছে যে এটা পৰীক্ষাত যখদাই লাভ কৰে 40 নম্বৰ যত তেওঁ প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে পায় 3 নম্বৰ আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে হেৰুৱাই 1 নম্বৰ যদি প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰ দিলেহেতেন আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে 2 নম্বৰ কাটিলেহেতেন তেন্তে যখদাই 50 নম্বৰ লাভ কৰিলেহেতেন পৰীক্ষাটোত কিমান প্ৰশ্ন আছিল আমাক এই প্ৰশ্নটোত এটা পৰীক্ষাত মুঠ প্ৰশ্ন কিমান আছিল হেতু উলিয়াব দিছে আৰু ইয়াতে দিয়া আছে যে যখদাই কি কৰিছে 40 নম্বৰ লাভ কৰিছে তেও 40 নম্বৰ কেনেকুৱাকে লাভ কৰিছে যে প্ৰতি শুদ্ধ উত্তৰত কিমান নম্বৰকে দিছে 3 নম্বৰ আৰু যদি উত্তৰটো অশুদ্ধ হৈছে বা উত্তৰটো ভুল হৈছে তেতিয়া হলে এটা প্ৰশ্নত 1 নম্বৰকে কাটিছে আৰু এটা চৰ্ত দিছে যদি প্ৰতি শুদ্ধ উত্তৰত 4 নম্বৰ দিলেহেতেন যদি প্ৰতিটো শুদ্ধ উত্তৰত 4 নম্বৰ দিলেহেতেন আৰু প্ৰতিটো অশুদ্ধ উত্তৰত 2 নম্বৰ কাটিলেহেতেন তেতিয়া হলে তেও কিমান পালে হয় 50 নম্বৰ পালে হয় এতিয়া আমি উলিয়াব লাগিব মুঠ প্ৰশ্ন কিমান আছিল এটা উদাহৰণৰ সহায়ত এইখিনি ভালদৰে বুজিবলৈ চেষ্টা কৰো তাৰ পিছত আমি এই সমীকৰণবোৰ গঠন কৰিম ধৰি লোৱা এটা পৰীক্ষা পাতিছিলে সেই পৰীক্ষাটোত মুঠ প্ৰশ্ন কিমান আছিল 5টা তাৰে এজন ছাত্ৰই কি কৰিছে 4টা শুদ্ধ উত্তৰ দিছে ধৰি লোৱা যে 4টা শুদ্ধ উত্তৰ দিছে আৰু এটা অশুদ্ধ উত্তৰ দিছে এতিয়া শুদ্ধ উত্তৰত ধৰি লোৱা শুদ্ধ উত্তৰত
3 নম্বৰকে আছে 3 মাৰ্কস এটা কোৱেশ্চন যদি কাৰেক্ট হয় তেতিয়া হলে কিমান মাৰ্কস পাব 3 মাৰ্কস আৰু যদি ভুল হয় তেতিয়া হলে 1 মাৰ্কস মাইনাস হ'ব সো এতিয়া পাঁচটা প্ৰশ্ন আছিল তাৰে চাৰিটা শুদ্ধ হৈছে আৰু এটা ভুল হৈছে এতিয়া তেও কিমান নম্বৰ পাব সো চাৰিটা শুদ্ধ হৈছে আৰু এটাত কিমান নম্বৰকে আছে 3 নম্বৰ এটাত 3 নম্বৰকে আছে চাৰিটা শুদ্ধ হৈছে তাৰ মানে কিমান নম্বৰ পাব লাগিছিল 4 3 গুণ 12 কিন্তু এটা ভুল হৈছে ভুল হলে কিমানকে কাটিব 1 নম্বৰকে কাটিব এতিয়া এটা ভুল হৈছে 1 নম্বৰকে মাইনাস হ'ব এতিয়া ইয়াতে কিমান আছিল 12 4 3 গুণ 12 আৰু এটা ভুল হোৱাৰ কাৰণে 1 নম্বৰ কাটিছে 12 ৰ পৰা 1 বিয়োগ কৰিলে আমি কিমান পাও 11 তেতিয়া হলে তেও কিমান নম্বৰ পাব 11 নম্বৰ পাব এতিয়া এই প্ৰশ্নটো আমি এনেকুৱা ধৰণতে কৰিম আমি ধৰি লম যেটো আমি শুদ্ধ প্ৰশ্নৰ সংখ্যা না জানো আমি ধৰি লম যে শুদ্ধ প্ৰশ্নৰ সংখ্যা x আৰু অশুদ্ধ প্ৰশ্নৰ সংখ্যা y ইয়াতে আমি x বুলি ধৰি লম আৰু অশুদ্ধ প্ৰশ্নৰ সংখ্যা আমি y বুলি ধৰি লম তাৰ পিছত আমি এনেকুৱাকে সমীকৰণবোৰ গঠন কৰিম ধৰা হল পৰীক্ষাত শুদ্ধ উত্তৰৰ প্ৰশ্ন আছিল x শুদ্ধ উত্তৰৰ প্ৰশ্ন x আছিল বুলি ধৰি লৈছো আৰু অশুদ্ধ উত্তৰৰ প্ৰশ্ন আছিল ধৰি লোৱা y এটো x টা আৰু এটো y টা এতেকে মুঠ প্ৰশ্নৰ সংখ্যা কিমান হ'ব মুঠ প্ৰশ্ন আছিল x টা শুদ্ধ আৰু y টা অশুদ্ধ এতেকে মুঠ হ'ব x + y ইমান কিটা প্ৰশ্ন আছিল এতিয়া x আৰু y ৰ মান আমি উলিয়াব লাগিব প্ৰথমতে আমি প্ৰশ্নৰ পৰা সমীকৰণবোৰ গঠন কৰিম সমীকৰণবোৰ গঠন কৰি আমি x আৰু y ৰ মান উলিয়াম প্ৰশ্নমতে সো প্ৰশ্নৰ প্ৰথম চৰ্তটো কি দিছে তেও মুঠ কিমান নম্বৰ লাভ কৰিছিল 40 নম্বৰ আৰু তেও শুদ্ধ উত্তৰত কিমান নম্বৰ দিছে 3 নম্বৰ আৰু অশুদ্ধ উত্তৰৰ বাবে তেও হেৰুৱাইছে 1 নম্বৰ সো এইখিনিৰ পৰা আমি প্ৰথম সমীকৰণটো বনাই লম ইয়াতে মুঠ নম্বৰ তেও কিমান পাইছে 40 কিন্তু প্ৰতিটো শুদ্ধ উত্তৰত কিমান নম্বৰ দিছিলে 3 নম্বৰ আৰু প্ৰতিটো অশুদ্ধ উত্তৰত কিমান নম্বৰ কাটিছে 1 নম্বৰ সো ইয়াতে আমি যেনেকুৱাকে লিখিছো একে ধৰণতে লিখিম সো এটা মুঠ নম্বৰ তেও কিমান পোৱা বুলি কৈছে 40 ইয়াতে আমি 11 পাইছিলো তেও দিয়া আছে যে মুঠ নম্বৰ তেও পাইছে 40 40 টো পালে ইয়াতে সেই কাৰণে ইকুৱেল 40 লিখিলো এতিয়া আমি কি ধৰিছিলো শুদ্ধ উত্তৰৰ প্ৰশ্ন কিমান x কিন্তু প্ৰতিটো শুদ্ধ উত্তৰত কিমানকে দিছিলে 3 মানে 3 * x হ'ব 3x এটো শুদ্ধ উত্তৰৰ কাৰণে পাইছে শুদ্ধ উত্তৰৰ সংখ্যাটো কি ধৰিছিলো আমি x কিন্তু প্ৰতিটো শুদ্ধ উত্তৰত প্ৰশ্নত কিমান পোৱা বুলি কৈছে 3 নম্বৰ এইভাবে 3 * x ইয়াত যেনেকৈ 3 * 4 12 হৈছিল ইয়াত x টো চলক আমি পূৰণ কৰিব নোৱাৰিম আৰু অশুদ্ধ উত্তৰৰ বাবে কিমান নম্বৰ কাটিব বুলি কৈছে 1 নম্বৰ সো অশুদ্ধ উত্তৰৰ সংখ্যা কিমান আছে y তো 1 * y কি হ'ব y মানে প্ৰথম সমীকৰণটো কি হ'ব যে 3x - y = 40 ইয়াতে প্ৰথম সমীকৰণটো লিখি লওঁ 3x - y = 40 টো প্ৰথম সমীকৰণ আকৌ প্ৰশ্নৰ দ্বিতীয় চৰ্তৰ পৰা আমি দ্বিতীয় সমীকৰণটো উলিয়াম আৰু দ্বিতীয় চৰ্তত কি দিছে তেও 50 নম্বৰ পালেহেতেন যেতিয়া 4 নম্বৰ প্ৰতি শুদ্ধ উত্তৰ দিলে হয় আৰু অশুদ্ধ উত্তৰৰ বাবে 2 নম্বৰকে কাটিলে হয় যদি শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰ দিলে হয় আৰু অশুদ্ধ উত্তৰৰ বাবে 2 নম্বৰ কাটিলে হয় তেতিয়া তেও কিমান পালে হয় 50 নম্বৰ সো এতিয়াতে কি কৈছে শুদ্ধ উত্তৰৰ বাবে কিমান দিলে হয় 4 ইয়াতে 3 জাগাত 4 আৰু অশুদ্ধৰ বাবে কিমান দিলে হয় 2 তেতিয়া হলে তেও কিমান পালে হয় মুঠ 50 নম্বৰ সো মুঠ লিখিছো 50 নম্বৰ এতিয়া শুদ্ধ উত্তৰৰ সংখ্যা কি ধৰিছিল আমি x 4 কে এটা প্ৰশ্নৰ শুদ্ধ উত্তৰ 4 নম্বৰ তে x টা শুদ্ধ হৈছে তেতিয়া হলে 4 * x হ'ব এটো 4x হ'ব আৰু অশুদ্ধ এটাত কিমান 2 নম্বৰ বিয়োগ হ'ব তে অশুদ্ধ উত্তৰৰ সংখ্যা কিমান আছে y 2 * y হ'ব এটো বিয়োগ কৰিব লাগিব দ্বিতীয় সমীকৰণটো কি পালো যে 4x - 2y = 50 ইয়াতে লিখিম যে 4x - 2y = 50 আমি দুটা সমীকৰণ পালো এতিয়া এই দুটা সমীকৰণ সমাধান কৰিলে x আৰু y ৰ মান পাম ইয়াতে অপনয়ন পদ্ধতি ব্যৱহাৰ কৰিম ইয়াতে প্ৰথম সমীকৰণৰ x ৰ সহগ 3 দ্বিতীয় সমীকৰণৰ x ৰ সহগ 4 এটোক আমি 4 ৰে পূৰণ কৰিম 1 নম্বৰ সমীকৰণক আৰু 2 নম্বৰ সমীকৰণক 3 ৰে পূৰণ কৰিম
4 এর পূরণ করলে 4 * 3 12 12x 4 * y 4y আর 4 * 40 160 আর 2 নম্বর সমীকরণ 3 এর পূরণ করিম 3 * 4 12 3 * 2 6 আর 3 * 5 15 itu minus itu plus itu minus plus 12x minus 12x cancel plus 6 minus 4 কইলে আমি পাই plus 2 আকৌ 160 পৰা 150 minus কইলে আমি পাও 10 y equal 10/2 2 to ইপিনে নিছো 2 * 5 10 y এর মান আমি কি পালো 5 মানে অশুদ্ধ উত্তৰৰ সংখ্যা হল 5 এতিয়া y এর মান মই যিকোনো এটা সমীকৰণত বহাই দিলে x এর মান পাম মই 1 নম্বৰ সমীকৰণত বহাই দিম y এর মান সমীকৰণ 1 ত বহাই পাও এটো সমীকৰণ 1 y ঠাইত মই লিখিম কি 5 ইয়াতে 5 পাইছো y ঠাইত 5 লিখিম এটো হ'ব যে 3x - 5 = 40 -5 টো ইপিনে নিলে +5 হ'ব 3x = হ'ব 40 + 5 3 টো পূৰণ আছে ইপিনে গলে হৰণ হ'ব x = হ'ব 45/3 3 ৰে কাটিব পাৰো 3 * 1 3 15 3 * 5 15 x এর মান কি পালো 15 এতেকে শুদ্ধ উত্তৰৰ সংখ্যাটো হ'ব 15 মানে 15টা শুদ্ধ উত্তৰ আৰু অশুদ্ধ উত্তৰৰ সংখ্যা 5টা প্ৰশ্নত আমাক মুঠ প্ৰশ্নৰ সংখ্যা উলিয়াব দিছিলে মুঠ প্ৰশ্নৰ সংখ্যা কিমান হ'ব মুঠ প্ৰশ্নৰ সংখ্যা x + y x টো হল 15 আৰু y টো হল 5 তো 15 + 5 20 মানে মুঠ প্ৰশ্ন আছিল 20টা এইটোৱে উত্তৰ